আজি নহয় কৰণীয়া মানে মোৰ প্ৰথম বিয়া হ'ব পৰা অকণমান মানে কৰি থাকে তালৈকে আহিলে বাৰণিলৈকে এতিয়া বহুত কৰি গ'ল এতিয়া আমাৰ গোটেই মাটি বেটিবোৰ গোটেইখিনি লৈ গ'ল তাৰপিছত এতিয়া কৰি আছে আৰু আমাৰ বেটিটো একেবাৰে নাইকিয়া হ'ল মোৰ গৰুখিনি এইখিনিত তাৰপিছত আমাৰ এই কুৰিবা গৰু এইবাৰ মানে গোটেই এইখিনি কৰি গ'ল আপোনালোকৰ এনেকুৱা ৰিপৰ্টাৰ নিউজ লাইভবিলাক আহে একো হেৰি কৰি নিদিয়ে এনেই ফটো মাৰি লৈ যায় চৰকাৰে কৰিলো তোমালোকে অলপ হেৰি কৰি দিব লাগে এখন দূৰ কৰি দিলে হেৰি হ'ব চৰকাৰলৈ আহ্বান জনাইছো আমাৰ গৰাখহনীয়াত সুবিধা কৰি দিয়ক যেনেকৈ পাৰিলে নহ'লে আমাক বেটি মাটি অকণমান ক'ৰবাত হেৰি কৰি দিয়ক আমি এতিয়া কেনেকৈ ভুগি আহোঁ এইখিনি আমাৰ ঘৰত থাকিবলৈ জেগা নাই জুপুৰি এখন অকণমান হেৰি কৰি আহোঁ বেটি মাটি কিনিবলৈ আমাৰ পইচা নাই দুখীয়া মানুহ দিন নাজিৰা কৰা মানুহ দেই ভাইটি মই ইমানে কৈ পেলাই হেৰি কৰি খোৱা এই আমাৰ কহনীয়া আপোনাৰ এতিয়া বছৰ কহনীয়া চলিয়ে আছে আপোনাৰ তাৰপৰা চৰকাৰকো কোৱা হৈছে চৰকাৰেও তেনেকৈ কোনো কাণ সাৰ নিদিয়ে আৰু আজি আপোনাৰ কিমান হ'ল গাঁওখনৰ আধা ইয়াৰ পৰা উঠিয়ে গ'ল তাৰপৰা এতিয়া যি আছে 40-50 ঘৰ আপোনাৰ এইখনো এই কেইঘৰ যাবই লাগিব এনেকৈ যিটো কহনীয়াৰ সৃষ্টি হৈছে তাৰপৰা আপোনাৰ এতিয়া কি হৈছে কহনীয়াৰ বিষয়ে ক'বলৈ গ'লে মানে আপোনাৰ এতিয়া চৰকাৰী মানুহ আহে চাই আৰু গুচি যায় ইয়াত কোনো কিবা নলয় আপোনাৰ আহিম চাম কৰি দিম বুলি কয় তেনেকৈ কোনো সা সুবিধা নিদিয়ে এতিয়া আপোনাৰ 40-50 ঘৰ মান হ'ব ইয়াত যিটো কিবা আছে কহনীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত